শ্ৰীমন্ত শংকৰদেৱৰ যি পবিত্ৰ জন্মস্থান, এই জন্মস্থান সম্পৰ্কে দেখো যে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দেশ বিদেশৰ পৰ্যটকীয়ালৈ আহে। কিন্তু তেওঁলোকে বটদ্ৰৱাৰ বিষয়ে জানিব পাৰে, বিচাৰে, কিন্তু তেনেকুৱা কোনো গ্ৰন্থ মানে পাবলৈ নাই। সেহেতু মোক বহুজনৰ অনুৰোধ অনুসৰি মই বটদ্ৰৱাৰ ইতিহাস, ঐতিহ্য, পৰম্পৰা, মহাপুৰুষ জন্মদেৱৰ যিখিনি বিষয় আছে সেই বিষয়খিনি সংগত কৰি এখন গ্ৰন্থ প্ৰস্তুত কৰিছোঁ, যাতে দেশ বিদেশৰ পৰা আমাৰ স্থানীয় যিসকল পৰ্যটক আহে, যিসকল ইয়াৰ বিশেষ ব্যক্তি ইয়াত ফুৰিবৰ কাৰণে আহে, তেওঁলোকে এই গ্ৰন্থখনৰ জৰিয়তে এই যি আমাৰ পবিত্ৰ বটদ্ৰৱা থান ইয়াৰ ইতিহাসটো জানিব পাৰিব। এই মূল উদ্দেশ্য। আৰু এই গ্ৰন্থখন মই যিহেতু লিখিছোহে, কিন্তু গ্ৰন্থখনৰ প্ৰকাশ কৰিছে মোৰ অন্যতম বন্ধু, প্ৰেৰণাদাতা নিউ এজ কমিউনিকেশ্যন সঞ্চালক পংকজ গগৈ ডাঙৰীয়া। অৰ্থে আনন্দিত হৈছোঁ আৰু আমি অনুপ্ৰেৰণা পাইছোঁ, উৎসাহিত হৈছোঁ। এইটো হৈছে আমাৰ বটদ্ৰৱা থান, এনে শংকৰদেৱৰ ঐতিহাসিক স্থান, আৰু আমি এই স্থানৰ পৰা আমাৰ নিজৰ অসমীয়া জাতিক ভাল পোৱা বা সাহিত্য সংস্কৃতিৰ পৰা আধ্যাত্মিক ক্ষেত্ৰলৈকে য'ত আমাৰ প্ৰাণ পাইছে, আৰু সেই প্ৰাণৰ ঠাই বটদ্ৰৱাৰ ইতিহাস আৰু শংকৰদেৱৰ যিবিলাক সুবচন, সেই বচনবিলাক সংগত কৰি আমাৰ এই সুলেখক, আমাৰ অলপকৈ সকলোৰে মাজত পৰিচিত শ্ৰীমন্ত ৰঞ্জন বৰাৰ দ্বাৰা লিখিত এই কিতাপখন আমাৰ মোৰে এটা সংস্থা নিউ এজ কমিউনিকেশ্যন, যি নেকি আমাৰ সজাগতা, অসম আৰু অসমীয়াৰ নিজক ভাল পাই যিসকল লোকে কাম কৰিছে তেওঁলোকক লৈ একত্ৰিত হোৱা, আৰু তেখেতৰ এই অনুপ্ৰেৰণামূলক কিতাপখনৰ দ্বাৰা আপোনালোকেও যাতে আমাক সমাজৰ আন সকলেও যাতে এনেবিলাক ভাল কাম কৰিবলৈ উৎসাহ পায়, সেয়াই আমাৰ আহ্বান।